সুখবৰ বঙাইগাঁওবাসী ৰাইজ আৰু বঙাইগাঁওবাসী ৰাইজৰ লগতে এণ্টায়াৰ নামনিবাসী ৰাইজ আমি স্বাগতম জনাইছো আমাৰ এই প্ৰেছ মিটত। সো ফৰ দ্য ফাৰ্ষ্ট টাইম অটোমোবাইল ইণ্ডাষ্ট্ৰীত কোনোবা কোম্পানীয়ে কিছুমান অফাৰ্ছ লৈ আহিছে আৰু অফিচিয়েলি বহুত টাইম আপোনালোকে চাই কি অফাৰ্ছবোৰ দিয়ে পায় নে নাপায় এনেকুৱা এটা ট্ৰান্সপেৰেঞ্চি থাকে। কিন্তু আজি চম্পক অটোমোবাইলছ মই নিজে ওনাৰে এটা প্ৰেছ মিট দি আমাৰ এইবাৰৰ অফিচিয়েল অফাৰ্ছবোৰ সবৰ কাৰণে মুকলি কৰি দিব খুজিছো। সো চম্পক টাটা মটৰ্ছ এইবাৰ দুৰ্গা পূজা আৰু দিৱালীৰ কাৰণে যোনটো অফাৰ আনিছে সবৰ কাৰণে, এই অফাৰটো আমি ভাবো কি প্ৰথমবাৰৰ বাবে গাড়ী লোৱা গ্ৰাহকে প্ৰথমবাৰে আৰু বেছি আনন্দিত হৈ পিনে এইবাৰ তেখেতৰ মন পছন্দৰ গাড়ীখন লৈ যাব। যদি মই অফাৰবোৰ বিশেষকৈ কওঁ, বহুত মানুহৰ মাজত কনফিউজন আছে কি জিএসটি বেনিফিট এটা আহিছে, কি হ'ব জিএসটি বেনিফিট। চম্পক অটোমোবাইলছত আপোনালোকে 22 তাৰিখলৈকে ৰখিব নালাগে, আপোনালোকে আজিৰ পৰাই জিএসটি বেনিফিটটো পাব আমাৰ শ্বৰুমত। মিন্স 100% জিএসটি বেনিফিট। কোনোবা এখন গাড়ীত যদি 1 লাখ টকা কমিছে, কোনোবা এখন গাড়ীত 1.5 লাখ টকা কমিছে, কোনোবা এখন গাড়ীত 80,000 টকা কমিছে, সেই বেনিফিটটো আপুনি আজিৰ পৰাই চম্পক অটোমোবাইলছত পাব। তাৰ লগতে 100% কেছ ডিছকাউণ্ট। যোনবোৰ গাড়ীত আমি আগতে কেছ ডিছকাউণ্ট ডিক্লেয়াৰ কৰিছো, সেইবোৰ গাড়ীত আপোনালোকে 100% কেছ ডিছকাউণ্ট পাবই পাব। আৰু অফাৰ এইখিনিতে শেষ নহয়, আমি আপোনালোকৰ বাবে লৈ আহিছো 50% ডিছকাউণ্ট অন ইঞ্চুৰেঞ্চ। হয়, আপুনি ঠিকে শুনিছে, 50% ডিছকাউণ্ট আপোনালোকে ইঞ্চুৰেঞ্চত পাব। তাৰ উপৰিও আৰু আপোনালোকে পাই আছে 20 লিটাৰ্ছ পেট্ৰল ফ্ৰী। হয়, গোটেই কেইখন বাহনৰ লগত আপোনালোকে 20 লিটাৰ পেট্ৰল এবছলিউটলি ফ্ৰী পাই আছে। এইখিনিতে এতিয়াও শেষ হোৱা নাই। আপোনালোকে বহুত জেগাত শুনে কি বহুত জেগাত স্ক্ৰেচ কাৰ্ড বা বহুত কিবা কিবি গেম হয়, বাট কি ট্ৰান্সপাৰেঞ্চি থাকে কি মানুহে সেই অফাৰটো পায় নে নাপায় আমি নাজানো। কিন্তু আমাৰ কাষ্টমাৰে, যিমান কাষ্টমাৰে আমাৰ পৰা গাড়ী ক্ৰয় কৰিব, ধৰক 100 কাষ্টমাৰ, 150 কাষ্টমাৰ, 200 কাষ্টমাৰে, সবে এচিয়ৰ্ড সিলভাৰ, গোল্ড আৰু ডায়মণ্ড ৰিং পাব। হয়, আপোনালোকে ঠিকেই শুনিছে, ইণ্ডাষ্ট্ৰীত ফাৰ্ষ্ট টাইম আমি লৈ আহিছো 100% গ্যাৰেণ্টিড সিলভাৰ, গোল্ড আৰু ডায়মণ্ড ৰিং কাষ্টমাৰে পাব। তেখেতে চিট উঠাব, এই চিটত যি ৰিং থাকিব তেখেতে পাব। আৰু দিছ ইজ এ 100% ট্ৰান্সপাৰেণ্ট প্ৰচেছ। মিন্স মোৰ টিমে যদি 150খন গাড়ী ডেলিভাৰী কৰে, আমাৰ টিমৰ যোনটো অফিচিয়েল পেজ, আমি 150 বাৰ ফেচবুক, ইনষ্টাগ্ৰামত লাইভ আহিম আৰু পাব্লিক বঙাইগাঁওবাসী ৰাইজে পাব্লিকে পুৰা কৰি সেই লাইভ ভিডিঅ'টো চাব পাৰে কি কোনে উইনাৰ হৈ আছে। আৰু এইখিনিতে শেষ নহয়, যদি আপোনালোকে এই গোটেইকেইটা অফাৰ পালে, 50 লিটাৰ্ছ 50% ডিছকাউণ্ট অন ইঞ্চুৰেঞ্চ, 20 লিটাৰ্ছ পেট্ৰল ফ্ৰী আপোনালোকে পালে, 100% জিএসটি বেনিফিট আপোনালোকে পালে, তাৰ পিছত আপোনালোকে পালে কেছ ডিছকাউণ্ট 100%। তাৰ উপৰিও আপোনালোকে আৰু নিজৰ ভাগ্যটো ট্ৰাই কৰিব পাৰে আৰু আমাৰ ইয়াতে ফৰেন ট্ৰিপৰ কাৰণে এটা লাকি ড্ৰ হ'ব। সেই লাকি ড্ৰটোত আপোনালোকে পাৰ্ট ল'ব পাৰে। সো আপোনালোকক বিশেষকৈ মই সেই অফাৰবোৰ আকৌ এবাৰ কৈ দি আছো, কি কি অফাৰ আছে। অফাৰবোৰ হ'ল 100% জিএসটি বেনিফিট ফ্ৰম টুডে, আজিৰ পৰাই 100% জিএসটি বেনিফিট পাব, 100% কেছ ডিছকাউণ্ট পাব, 50% ডিছকাউণ্ট অন ইঞ্চুৰেঞ্চ, 20 লিটাৰ পেট্ৰল ফ্ৰী, এচিয়ৰ্ড সিলভাৰ, গোল্ড এণ্ড ডায়মণ্ড ৰিং, প্লাছ আ চান্স টু উইন আ ফৰেন ট্ৰিপ। এইখিনিতে নহয়, বিশেষকৈ মোৰ ইয়াতে বহুত বন্ধুসকল চাই আছে চাগে, তেখেতসকলে IOCLত কাম কৰে, ৰেলৱেছত কাম কৰে, NTPCত কাম কৰে, LICত কাম কৰে আৰু অল ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ। মই এতিয়া ক'ব বিচাৰিছো অল ষ্টেট গভৰ্ণমেণ্ট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ। ইয়াৰ উপৰিও আৰু কিছুমান আকৰ্ষণীয় অফাৰ পাব। সেইটো আপোনালোকে যোগাযোগ কৰক, এই প্ৰেছ মিটত যোনটো নম্বৰ আমাৰ টিমে দিব, সেই নম্বৰ টিমত আপোনালোকে যোগাযোগ কৰক, আপোনাৰ কাৰণে আৰু বেছি আছে। আৰু কিছুমান বস্তু আমি ক'ব খোজো কি আমাৰ ইয়াতে আপোনালোকে এইবাৰ নিম্নতম ডাউন পেমেণ্টত গাড়ী পাই যাব। মিন্স আপোনালোকৰ যদি চিভিল স্ক'ৰ ধুনীয়া আছে, আপোনালোকে 5ৰ পৰা 10% ডাউন পেমেণ্ট দিয়াৰ লগে লগে আপোনালোকে গাড়ী পাই যাব। অনলি 10% ডাউন পেমেণ্ট আপোনালোকে দিয়ক আৰু আপোনালোকে ফ্ৰী অফ কষ্ট গাড়ী পাই যাব। তাৰ উপৰিও আমাৰ ইয়াতে এভৰি ফাইনেন্স অপশ্যন আছে। ক'ব গ'লে আপোনালোকক এক্সিছ ফাইনেন্স লাগে, HDB ফাইনেন্স লাগে, SBI ফাইনেন্স লাগে, মহিন্দ্ৰা ফাইনেন্স লাগে, চোলা ফাইনেন্স লাগে, তাৰপিছত বেংক অফ বৰোদ্ৰা, বেংক অফ মহাৰাষ্ট্ৰ। মিন্স চম্পক অটোমোবাইলছ ইজ ৰেডি উইথ অল ফাইনেন্স টাই আপ। আপোনালোকৰ মন পছৰ বেংক, যোনটো বেংকতে আপোনালোকৰ একাউণ্ট নাই, আপোনালোকে ভাগাদৰি কৰিব নালাগে। আমাৰ গোটেই টিম ৰেডি আছে, ডিজিটেল প্ৰচেছত আমি যাম আৰু আপোনালোকৰ লোন প্ৰচেছটো গোটেইখিনি আমি একদম ষ্ট্ৰীমলাইন ভাৱে কৰি ৰাখিম।
আপোনালোকৰ মনত এইটো বস্তুৰ ডাউট থাকিব পাৰে কি বহুত জেগাত এনেকুৱা হয় কি ফাৰ্ষ্ট টাইম কমিটমেণ্ট আহে তাৰ পিছত কি হয় বহুত কিছুমান ক্লজ ৰাখা হয় মই আপোনালোকক এটা বস্তু কৈ দিছো আমাৰ ফৰেন ট্ৰিপৰ কিহত একো ক্লজ নাই 100% কাস্টমাৰে তাতে পাৰ্ট ল'ব পাৰে আমাৰ সিলভাৰ গোল্ড আৰু ডায়মণ্ড ৰিঙত কোনো ক্লজ নাই আপনি গাড়ী লৈছে বেস মডেল লৈছে টপ মডেল লৈছে মেটাৰ নকৰে আপনি 6 লাখ টকাৰ গাড়ী লৈছে বা 24 লাখ টকাৰ গাড়ী লৈছে আপনি শিওর এই অফাৰটো পাবই পাব তাৰ পিছত যোনটো ইনস্যুৰেন্স ডিসকাউন্ট হেতু আপোনাৰ ওচৰত পাবই পাব জিএসটি বেনিফিট আপোনালোকে পুৰা আমাৰ পৰা ট্যাক্স ইনভয়েস লওক আপোনালোকৰ ইয়াতে বহুত কিছুমান মানুহ আছে যাৰ নিজা ট্যাক্স ফাইল আছে বা ট্যাক্স কনসালটেন্ট আছে আপোনালোকে লাগিলে আমাৰ পৰা আগতে পাৰফৰ্মা ইনভয়েসখন লওক নিজৰ ট্যাক্স কনসালটেন্টৰ লগত কথা পাতক কি চম্পক অটোমোবাইলছে জিএসটি বেনিফিট যোনটো কৈ আছে 100% দি আছে নে নাই যেতিয়া আপোনালোকক এই ভৰসাটো আহিব কি আপোনালোকে 100% জিএসটি বেনিফিটটো পাই আছে তাৰ পিছত আমাৰ পৰা গাড়ী ক্ৰয় কৰি লৈ যাওক আৰু এই প্ৰেছ মিটত যোনটো সবতছে ডাঙৰ বস্তু আমি গোটেই নামনি অসমবাসী ৰাইজক যে ধন্যবাদ জনাব দিছো আৰু অফিচিয়ালি আমি বস্তুটো আজি ডিক্লেয়াৰ কৰি দিছো কি আপোনালোকৰ মৰম পাই ইতিমধ্যে টাটা মোটৰছ বঙাইগাঁও আৰু চম্পক অটোমোবাইলছ বঙাইগাঁও ইতিমধ্যে নাম্বাৰ 1 পজিশনত আছে ইন টার্মস অফ ডেলিভারিজ আমি বঙাইগাঁৱত সবচে হাইয়েস্ট নাম্বাৰ অফ গাড়ী ডেলিভাৰী কৰিব পাৰিছো কাৰণ আপোনালোকে আমাৰ ইয়াতে এই বিশ্বাসটো ৰাখিছে এই ফেথটো আপোনালোকে ৰাখিছে সো এইবাৰ দিৱালী আৰু দুৰ্গা পূজা আমাৰ লগত মনাওক আৰু মই আপোনালোকক এইটো আশ্বাসন দিছো কি আপোনালোকে বেষ্ট গাড়ী পাব বেষ্ট অফাৰ পাব টাটা মোটৰছত আপোনালোকৰ অলৰেডি ভৰসা এটা আছে 5 ষ্টাৰ ৰেটিংত আৰু 5 ষ্টাৰ ৰেটিংতো মই আপোনালোকক আজি এনেকুৱা এটা ফেক্ট কম যোনটো আপোনালোকে আগত শুনা নাই বহুত মানুহে এটো কনফিউজড আপোনালোকে বহুত কোম্পানীৰ আজি ডেটত গাড়ী দেখা পায় যোনবোৰ ভাৰত এনকেপ ৰেটিং লৈ আহে মানে ভাৰত এনকেপ 5 ষ্টাৰ আছে আৰু হিহতেও কয় কি আমাৰ গাড়ীও 5 ষ্টাৰ আছে মই আপোনালোকক কৈ দিও টাটা মোটৰছৰ গাড়ীবোৰ ডুৱেল এনকেপ ৰেটিংৰ পৰা আহে মিন্স গ্লোবাল এনকেপ ৰেটিং আমাৰ গোটেই গাড়ীখিনিত আছে প্লাস ভাৰত এনকেপ ৰেটিং আছে আপোনালোকৰ মনত প্ৰশ্ন উঠিব পাৰে ভাৰত এনকেপ ৰেটিংটো 5 ষ্টাৰ ৰেটেড গ্লোবাল এনকেপটো 5 ষ্টাৰ ৰেটেড তেন্তে কি টাটা মোটৰছে যোনটো সেফটি দি আছে হেতু কি আনবোৰ কোম্পানীও দি আছে নেকি নহয় আজি আপোনালোকক এটা মই ফ্যাক্ট ক্লিয়ারেন্স কৰি দিব খুজিছো আপোনালোকে লাগিলে ক্র্যাশ টেস্ট ৰিপৰ্টবোৰো চাব পাৰে একচুয়ালি কি হয় ভাৰত এনকেপ ৰেটিংৰ যোনটো গাড়ী যোনবোৰ গাড়ী টেস্টিং কৰা হয় এইবোৰৰ স্পীড লিমিট থাকে আপ টু 60 কিলোমিটাৰ পাৰ আৱাৰ মিন্স অনলি 60 কিলোমিটাৰ পাৰ আৱাৰৰ স্পীডত এই কলিয়েশনটো হয় আৰু গ্লোবাল এনকেপ ৰেটিংত কি হয় এইটো কলিয়েশন হয় 102 কিলোমিটাৰৰ পৰা 110 কিলোমিটাৰ পাৰ আৱাৰৰ স্পীডত মিন্স আমাৰ টাটা গাড়ীবোৰ যোনটো ক্র্যাশ টেস্ট পাৰ কৰে হেতুত গাড়ীখনৰ স্পীড more than 100 কিলোমিটাৰ পাৰ আৱাৰৰ স্পীডত থাকে আৰু যোনবোৰ ভাৰত এনকেপৰ পৰা পাছ হয় হেবোৰ only 60 কিলোমিটাৰ পাৰ আৱাৰ ৰেঞ্জত থাকে আপোনালোকে সবে এক্সপেৰিয়েন্স মানুহ আপোনালোকে সবে নলেজেবল মানুহ আপোনালোকে গম পায় কি হাইৱেত এখন গাড়ী কি স্পীডত চলে অলৰেডি আপোনালোকে আমাৰ পূজাৰ স্কিমবোৰ গম পালে আমাৰ এমডি ছাৰে অলৰেডি এনাউন্স কৰিলে দুৰ্গা পূজাত আমি কি স্কিম ডিলাৰ ফালৰ পৰা দি আছো সেইখিনি গোটেইখিনি এমডি ছাৰে ইলাবৰেট কৰিলে আৰু লগতে আৰু ডিসকাউন্ট আছে যিখিনি কোম্পানীৰ ডিসকাউন্ট আছে সেইখিনি আপোনালোকে পাবই আৰু দুৰ্গা পূজা চাবলৈ বেছি টাইম নাই সন্মুখত আহিয়ে আছে তো আপোনালোকে শৰ্টলি আমাৰ শ্বৰুম ভিজিট কৰক আপোনালোকৰ পছন্দৰ মডেল কালাৰ এইবিলাক চাই চিতি আপোনালোকে বুকিং কৰিলে আমি অন টাইমত আপোনাক পূজাৰ আগতে আপোনাক ডেলিভাৰী কৰিব পাৰি কেতিয়াবা কাস্টমাৰ বিলাক আহে মোক এই মডেল এই কালাৰ লাগে অন দ্যাট টাইম ডিউ টু হিউজ ডিমান্ড স্টক ক্ৰাইসিছৰ কাৰণে আমি সাপ্লাই দিব পাৰো আপোনাক সকলো ৰাজ্যকে হেতুৱে ৰিকুৱেষ্ট কৰিছো অন টাইম আপুনি বুকিং কৰক নিজৰ মডেল কালাৰ ভেৰিয়েন্ট অন টাইমত আপোনাক মই ডেলিভাৰী কৰিম এটো আমি প্ৰমিস থাকলো চম্পক অটোৰ প্ৰাইমাৰী লিমিটেডৰ পৰা থ্যাংক ইউ